মৰমৰ ছাত্ৰ ছাত্ৰীসকল আটাই মৰম ল'বা। আজি তোমালোকৰ বাবে শংকৰদেৱ শিশু নিকেতনৰ চতুৰ্থ মানৰ হিন্দীৰ এটা নতুন পাঠ লৈ আহিছোঁ। এই পাঠটো হৈছে পাঠ নম্বৰ 11। এইটো এটা কবিতা। ভাৰতবৰ্ষত পোৱা বিভিন্ন ফলৰ বিষয়ে এইটো এটা কবিতা। পুনৰবাৰ কৈছোঁ, আজিৰ পাঠ চতুৰ্থ শ্ৰেণী, বিষয় হিন্দী, বিদ্যালয়ৰ নাম শংকৰদেৱ শিশু নিকেতন, পাঠ নম্বৰ 11 আৰু তাৰ পাঠটোৰ শিৰোনাম হৈছে ফল। আহাচোন প্ৰথমে আমি ফল কবিতাটো পঢ়ি লওঁ। देश हमारा हिंदुस्तान जिसमें बहुत फलों की शान। আকৌ কৈছোঁ, देश हमारा हिंदुस्तान जिसमें बहुत फलों की शान। नाक संतरा और अनार, आमों की क्या हुई बहार। बेर शरीफा और खरबूज, लीची खिरनी तरबूज और तरबूज, सेब कश्मीरी और अंगूर और पपीता बहुत खजूर। আকৌ कौन, बेर शरीफा और खरबूज, लीची खिरनी और तरबूज, सेब कश्मीरी और अंगूर और पपीता बहुत खजूर। अनारस है और अंजीर, अनारस है और अंजीर, जामुन है नदियों के तीर, अमरूदों का है भंडार, चलो खाएंगे फल दो चार। फल खाकर होंगे बलवान, जिससे बढ़े हमारी शान। আকৌ কৈছোঁ, अनारस है और जंजीर, जामुन है नदियों के तीर, अमरूदों का है भंडार, चलो खाएंगे फल दो चार। फल खाकर होंगे बलवान, जिससे बढ़े हमारी शान। कहते यहाँ बड़े सब लोग, फल खाने से भागे रोग। फल खाकर होंगे बलवान, जिससे बढ़े हमारी शान। कहते यहाँ बड़े सब लोग, फल खाने से भागे रोग। এতিয়া শব্দাৰ্থ হ'ল শান। প্ৰথম শব্দটো হৈছে শান। শান মানে গৰিমা, হিন্দীত গৰিমা। সন্তৰা, সন্তৰা এক ফল, অসমীয়াত যিটো আমি কমলা বুলি কওঁ। अनार, अनार एक फल, ইয়াক আমি অসমীয়াত ডালিম বুলি কওঁ। বাহাৰ, বাহাৰ মানে ৰৌনক, বাহাৰ মানে বসন্ত ঋতু। বেৰ এক ফল, বেৰ মানে বগৰী, বগৰী যে আমি খাওঁ বগৰী। পপিতা, পপিতা ফল হিচাপেও ব্যৱহাৰ কৰে, চব্জি হিচাপেও ব্যৱহাৰ কৰে, পাচলি হিচাপেও। পকা অমিতা ফল হিচাপে ব্যৱহাৰ কৰে। পপিতা মানে অমিতা, অমিতা পকা হ'লে ফল হিচাপে ব্যৱহাৰ কৰে আৰু কেঁচা হ'লে পাচলি হিচাপে ব্যৱহাৰ কৰে। জামুন, জামুন এক ফল, জামুন মানে হৈছে জামু। আমৰুদ, আমৰুদ এবিধ ফল, আমৰুদ হৈছে মধুৰি বা কোনোৱে ইয়াক মধুৰি আম বুলিও কয়। বলৱান, বলৱান মানে তাকতৱাৰ, শক্তিশালী। ৰোগ, ৰোগ মানে বিমাৰী, বেমাৰ অসমীয়াত হ'লে। এতিয়া প্ৰশ্নকে উত্তৰ দিওঁ। প্ৰশ্নবিলাকৰ উত্তৰৰ ফালে আহা। ফল খানে সে হাম ক্যা হোতে হে। ফল খালে আমি কি হওঁ বা আমাৰ কি হয়। उत्तर होगा, फल खाने से हम बलवान होते हैं और स्वस्थ रह सकते हैं। फल खाले
আমি শক্তি পাওঁ আৰু আমি বেমাৰৰ পৰা বাচি থাকিব পাৰোঁ। তাৰপিছৰ প্ৰশ্নটো চোৱা। ख हमारे देश में कौन कौन से फल मिलते हैं? हमारे देश में कौन कौन से फल मिलते हैं? আমাৰ দেশত কি ফল পোৱা যায়? उत्तर हमारे देश में संतरा, अनार, आम, शरीफा, तरबूज, सेब, अंगूर, पपीता, खजूर, अनार, अंजीर, जामुन, अमरूद आदि फल मिलते हैं। আমাৰ দেশত কি ফল পাওঁ? संतरा মানে সুমথিৰা বা কমলা টেঙা, তাৰপিছত अनार মানে ডালিম, আমটো জানাই, শৰীফা এটা বেলেগ ফল যিটো আমি সচৰাচৰ আমাৰ ঘৰবোৰত নাই, বেলেগ বেলেগ প্ৰদেশত পোৱা যায়। তৰবুজ জানা নহয়, তৰবুজ খোৱা তোমালোকে। সেব মানে আপেল, আঙুৰ মানে আঙুৰ, পপিতা মানে অমিতা, খেজুৰ জানা খেজুৰী, अनार মানে ডালিম। अनार দুবাৰ লিখিলোঁ মই, এই অনাৰটো কাটি দিয়া, দুবাৰ অনাৰ লিখিলোঁ দেই ভুলক্ৰমে, চৰি। তাৰপিছত অঞ্জীৰটো এবিধ ফল, এইটো আমাৰ জেগাত নাপায় কিন্তু পাহাৰীয়া অঞ্চলত পায়। জামু, অমৰুদ মানে হৈছে এইটো কি ক'ম, মধুৰি। এতিয়া ইয়াৰ উপৰিও আমি এনেকুৱা কিছুমান ফল খাওঁ যিবোৰ ইয়াত নাম নাই, যেনেকুৱা লেটেকু, পনিয়ল, ঠাই বিশেষে কিছুমান মাটিত কিছুমান ফল হয় যিবোৰ সকলো জেগাত পোৱা নাযায়, আৰু সকলো জেগালৈ এই বস্তুবোৰ পঠিয়াবও নোৱাৰি। গতিকে লেটেকু, পনিয়ল এইবোৰ ফল হৈছে আমাৰ স্থানীয় ফল। গতিকে আমি কি পাওঁ? আমাৰ ইয়াত संतरा, চব জেগাতে পোৱা ফলকেইটা আমি চাম। কমলা টেঙা, ডালিম, আম, শৰীফাটো নাপায়, তৰমুজটো পায়, আপেল পায়, আঙুৰ পায়, পপিতা পায়, অমিতা, খেজুৰ পায়। তাৰপিছত অঞ্জীৰটো আমাৰ ইয়াত উৎপন্ন নহয়। তাৰপিছত জামুনটো পায় আৰু মধুৰিটো পায়। কিন্তু ইয়াৰ উপৰিও কিছুমান ফল আছে যিবোৰ ফল বাহিৰৰ পৰা আহে, বিদেশৰ পৰা অহা ফলো আজিকালি বজাৰত পোৱা যায়, যেনেকুৱা ড্ৰেগন ফ্ৰুট, এভেকাডো, তাৰপিছতে আৰু ধৰা কিৱিটো অৰুণাচল প্ৰদেশত হয়, কিৱি, এনেকুৱা ধৰণৰ বিভিন্ন ফল আছে। কিন্তু ভাৰতবৰ্ষত বহুত যিহেতু বিভিন্ন ধৰণৰ মাটি আছে, বিভিন্ন ধৰণৰ জলবায়ু আছে, গতিকে সেই হিচাপে ফলো বিভিন্ন ধৰণৰ পোৱা যায়, কিন্তু সকলো জেগাতে সকলো ফল পোৱা নাযায়। তুমি কি ফল খোৱা বুলিলে তুমি সেই আমাৰ যিবোৰ স্থানীয় ফল সেইবোৰৰ নাম ক'ব লাগিব। এতিয়া চোৱা, बड़े लोगों का क्या कहना, बड़े लोगों का क्या कहना है? বয়সস্থ মানুহে বা ডাঙৰ মানুহবিলাকে কি কয়? उत्तर हो, बड़े लोग कहते हैं कि फल खाने से बीमारी दूर भागते हैं। फल खाने से बीमारी दूर भागते हैं, দুবাৰ লিখিলোঁ। ফল খালে বেমাৰ নাইকিয়া হয়। ইয়াৰ পিছত আহিলে 2 নম্বৰ প্ৰশ্ন, বাক্য বনাও, বাক্য সাজা। बहार, इन दिनों में बगीचे में बहार आई। बहार মানে বসন্ত ঋতুত কি হয়, গছ গছনিবিলাকে একদম ফুল ফুলি একদম গোটেই জাতিষ্কাৰ হয়, সেইকাৰণে কৈছে ইন দিনো মে বাগিচা মে বাহাৰ আহি, এইকেইদিন বাগিচাখনত বাহাৰ আহিছে, বসন্ত ঋতু আহিছে, তাৰমানে খুব ধুনীয়াকৈ ফুলি আছে, গছবোৰ লাগি আছে, পাতবোৰ সেউজীয়া হৈ আছে, এইটোকে বাহাৰ বা আহ বুলি কৈছে। अंगूर मेरा प्रिय फल है, आঙুৰ মোৰ প্ৰিয় ফল। बलवान,
हाथी एक बलवान जानवर है हाथी एবিध बलवान जंतु शान तिरंगा हमारी शान है तिरंगा माने তিনি ৰঙৰ জাতীয় পতাকাখনক तिरंगा বুলি কয় तिरंगा हमारी शान है तिरंगा আমাৰ গৌৰৱ এতিয়া এই কবিতা যেটো দিছে এই কবিতাটো তোমালোকে মুখস্থ কৰিব লাগিব খালি স্থান ভৰো ইয়াত দুটা লাইন দিছে কিন্তু তোমালোকৰ যিকোনো লাইনেই দিব পাৰে গতিকে তোমালোকে কবিতাটো যে মুখস্থ কৰি শুদ্ধকৈ লিখিবলৈ শিকা তেতিয়া যি লাইনেই নাহক সেই লাইনৰে সম্পূৰ্ণ কৰিবলৈ তোমালোকে পাৰিবা তাৰপিছত শেষৰ প্ৰশ্নটো চোৱা কোন কোন से फल आप खाते हैं তুমি কোন কোন ফল খোৱা কি ফল খোৱা প্ৰথম কথা হ'ল কেলা কেলা মানে কল কেলা কল सेब আপেল आम संतरा सुंठिरा टेঙা कटहल माने कठाल कठলৰ বানানটো চোৱা কাটাহাল कटहल আমি অসমীয়াত হ'লে কঠাল বুলি কওঁ নহয় জানো ক মূৰ্ধন্য থকাকে থাল কিন্তু ইয়াত কয় কঠাল তাৰপিছত আহিলে লিচি আমি কওঁ লিচু হয়নে কিন্তু হিন্দীত ইয়াক কি কয় লিচি अनारसটো আমি আনাৰস বুলি কওঁ আমি অ নকৈ আ কওঁ নহয় জানো अनारस তাৰপিছতে अनार মানে ডালিম খাওঁ অমৃতটো হৈছে খুব সহজে আমাৰ বাৰীয়ে থাকে মধুৰি আকৌ আমি আৰু এটা লিখিব পাৰোঁ বেৰ মানে বগৰীটোতো একদম মানে আমি বগৰী একদম কমন ফল আৰু আমাৰ ইয়াত বগৰীটো খুব সহজতে পোৱা যায় গতিকে আমি বগৰীটো ইয়াৰ নামত ভৰাব পাৰোঁ দেই ইয়াতে তুমি বেৰ মানে বগৰী এইটো হ'ল তোমাৰ 11 নম্বৰ আৰু কিবা থাকিল নেকি পনিয়ল লেটেকু এইবিলাকৰ হিন্দী মই নাজানো সেইবাবে মই তোমালোকক দিয়া নাই কিন্তু তোমালোকে এইকেইটা লিখিলেও বহুত হ'ব আম কঁঠাল জামু এইবিলাক সহজে পোৱা ফল আৰু আমি সচৰাচৰ এইবিলাক ফলেই খাওঁ এতিয়া তেতিয়াহ'লে ফল এই পাঠটোৰ পৰা আমি এটা কথা শিকিলোঁ যে এই ফল যে বিভিন্ন ফলবোৰ ভাৰতবৰ্ষৰ বুকুত পাহাৰো আছে সমতল ভূমিও আছে নদী উপত্যকাও আছে এই বিভিন্ন ধৰণৰ জলবায়ুত বিভিন্ন ধৰণৰ ফল হয় আৰু এই ফলবোৰ আমাৰ প্ৰধান খাদ্য এইবোৰ আমি খোৱাৰ বস্তুৰ যেনেকৈ ভাত চাহ খাওঁ তেনেকৈ আমি ফলবিলাকো খাব লাগে কিয়নো ফলে আমাৰ স্বাস্থ্য ৰক্ষা কৰে ফল আৰু পাচলি এই দুটা বস্তু সদায় নিজৰ স্বাস্থ্য ৰক্ষাৰ বাবে মানুহে খাব লাগে এতিয়া আজিৰ পাঠটো মই ইমানটা সামৰিছোঁ তোমালোকে প্ৰশ্নোত্তৰখিনি লিখি ল'বা কবিতাটো মুখস্থ কৰিবা আৰু বাৰে পঢ়িবা তেনেকৈ পঢ়িলে তোমালোকৰ কি হ'ব পঢ়োঁতে খোজা নালাগে খুব সুন্দৰকৈ তোমালোকে ফটফটকৈ মাতিব পাৰিবা আৰু ফটফটকৈ মাতিব পাৰিলেহে কবিতা মুখস্থ হ'ব কিন্তু হিন্দী যিহেতু আমাৰ নিজৰ মাতৃভাষা নহয় ই ৰাষ্ট্ৰভাষা গতিকে ইয়াক জনাটো বৰ দৰকাৰ কিন্তু আমাৰ যিহেতু মাতৃভাষা নহয় গতিকে ইয়াত বানান ভুল হোৱাৰ সম্ভাৱনা বেছি সেইবাবে বানানবিলাক অলপ চাবা ধন্যবাদ আজিলৈ এৰিছোঁ